হেল্ল' কণকণমানি মোৰ ভাইটি বন্টি ৱেলকাম টু মাই ইউটিউব চেনেল একাউণ্টেঞ্চি স্মাৰ্ট কনচেপ্ট। মই সজল দত্ত, এছ'চিয়েট প্ৰফেচৰ। আজি মই তোমালোকক শিকাম ডেপ্ৰিচিয়েশ্যন চেপ্টাৰৰ ছেকেণ্ড পাৰ্ট। ঠিক আছে। অভিজিৎ ষ্ট'ৰ পাৰ্চেজ এ মেচিন ফৰ ₹30,000 অন 1st July 2007। এইটো বুজি পাইছা নে কি কৈছে? তোমাৰ বছৰৰ এণ্ডিং জানুৱাৰীৰ পৰা ডিচেম্বৰ হওক বা তোমাৰ এপ্ৰিলৰ পৰা মাৰ্চেই হওক, এইটো বছৰৰ মাজত কিনিছে এটা মেচিন। ঠিক আছে, গম পালোঁ। মানে যেদিন কিনিছে সেইটো বছৰত, সেই দিনৰ পৰা ক্লজিং ডেটলৈকে ডেপ্ৰিচিয়েশ্যন হ'ব। যিমান দিন ইউজ কৰিছোঁ। গম পালোঁ ছাৰ। আচ্ছা, on 1st January 2018 he purchased another machine for 10,000. বুজি পালোঁ ছাৰ। On 1st October both the machine were sold. আচ্ছা, বুজি পালোঁ। এটা মেচিন কিনিছে 1st জুলাইত, এইটো বছৰৰ আধা বছৰৰ মানে বছৰৰ মাজত কিনিছে, এইটো ইয়াৰ এণ্ডিংলৈকে ডেপ্ৰিচিয়েশ্যন ল'ব লাগিব। আৰু এটা 1st জানুৱাৰীত কিনিছে, এইটোৰো 1st জানুৱাৰীৰ পৰা মাৰ্চলৈকে, ইয়াৰ এণ্ডিং কেতিয়া হৈছে? 31st ডিচেম্বৰ ইচ ইয়াৰ। আচ্ছা, ডিচেম্বৰত এইটো এণ্ডিং হয় বছৰটো, মানে কেলেণ্ডাৰ ইয়াৰ। জানুৱাৰীৰ পৰা ডিচেম্বৰ হ'ল কেলেণ্ডাৰ ইয়াৰ, আৰু মাৰ্চৰ পৰা এপ্ৰিল হ'ল এপ্ৰিলৰ পৰা মাৰ্চ হ'ল ফাইনেন্সিয়েল ইয়াৰ। আমি গম পাই গ'লোঁ বছৰটো কেতিয়া। 1st অক্টোবৰত বেছি দিছে, sold for both the machine. On 1st October both the machine were sold for ₹24,000. গিভ জাৰ্নাল এণ্ট্ৰি মাৰিব লাগিব, মেচিনাৰী একাউণ্ট বনাব লাগিব, আৰু ডেপ্ৰিচিয়েশ্যন নাই, মেচিনাৰী একাউণ্ট বনাব লাগিব। আৰু ডেপ্ৰিচিয়েশ্যন লৈছে 10%, আৰু বছৰটো কমপ্লিট হয় ডিচেম্বৰত। গম পাই গ'লোঁ, পূৰা গম পাই গ'লোঁ। আচ্ছা, তো প্ৰথম মেচিনটো কিনিছে 17, 18, 19, আমাৰ 3 বছৰৰ মেটাৰ। এইটো আকৌ কোৱা নাই কেইবছৰৰ কাৰণে বনোৱা। 3 years কৈছে। ঠিক আছে, 3 years নক'লে আমি বুজি যাম কেতিয়া বেচিছে। 19 মানে 17, 18, 19 অট'মেটিকেলি আহি যায়। কেতিয়াবা নক'ব পাৰে 3 বছৰৰ কাৰণে বনোৱা, তো আমি বুজি ল'ম যে নাই, এইটো 3 বছৰ টাচ কৰি লৈছে, তাৰ মানে হ'ল। আচ্ছা, এতিয়া প্ৰথম মেচিনটো 30,000 টকা দি কিনিছে। প্ৰথম কেতিয়া কিনিছে? জুলাইৰ পৰা ডিচেম্বৰ 6 মাহৰ ডেপ্ৰিচিয়েশ্যন হ'ব। বুজি পালোঁ, 1500 টকা হ'ল। আৰু ডেপ্ৰিচিয়েশ্যনটো ৰিটেন ডাউন ভেলু মেথডত হ'ব, তো হ'ল 28,500 টকা হৈ গ'ল। পৰৰ বছৰ গোটেই বছৰ ইউজ কৰিলে, ঠিক আছে, 2,850 হৈ গ'ল 18ত। আৰু যেতিয়া বেচিছে, অক্টোবৰত বেচিছে দুটা মেচিন একেলগে, তাৰমানে অক্টোবৰত হ'ল তোমাৰ জানুৱাৰীৰ পৰা অক্টোবৰ 9 মাহৰ ডেপ্ৰিচিয়েশ্যন হ'ব। হৈ গ'ল, আমি লৈ ল'লোঁ ডেপ্ৰিচিয়েশ্যন। কোন এমাউণ্টৰ পৰা? 25,600 টকা না, 25,650 টকাৰ ওপৰত লৈ ল'লোঁ। হৈ গ'ল। এইটো ৰিটেন ডাউন ডেপ্ৰিচিয়েশ্যন বাদ দি কিনি নাৰিকলৰ চুবড়া বা নাৰিকলৰ চিল্কা বাদ দি কিনি হ'ল আচল নাৰিকল 23,726 টকা। ঠিক আছে, এতিয়া দেখা
18 জানুৱাৰীত কিনিছে, 18 জানুৱাৰীত কিনিছে এইটো মেচিন। ইয়াৰ এণ্ডিং কেতিয়া? ডিচেম্বৰত হয়। তো জানুৱাৰীত কিনিছোঁ, তো ডেপ্ৰিচিয়েশ্যন গোটেই বছৰৰ হ'ব। ঠিক আছে, এইটো বুজি পালোঁ। এইটো হ'ল 9018ত। আৰু 19ত আহি কিমান হ'ল? কেতিয়া বেচিছে? অক্টোবৰত। তেনেহ'লে 19ত আহি হৈ গ'ল 9 মাহৰ ডেপ্ৰিচিয়েশ্যন বাদ দি কিনি আমাৰ ৰিটাৰ্ণ ডাউন ভেলু ডেপ্ৰিচিয়েশ্যন বাদ দি কিনি ৰিটাৰ্ণ ডাউন ভেলু হ'ল আমাৰ 8,225 টকা। ঠিক আছে, এতিয়া আমাৰ প্ৰথম মেচিনটো বেছি কিনি ৰিটাৰ্ণ ডাউন ভেলু মেথড ডেপ্ৰিচিয়েশ্যন বাদ দি কিনি ভেলু হ'ল 23,726 টকা। আৰু 2 নম্বৰ মেচিনটো বেছি কিনি হ'ল ডেপ্ৰিচিয়েশ্যন বাদ দি কিনি হ'ল 8,325 টকা। দুটা মেচিনৰ ৰিটাৰ্ণ ডাউন ভেলু হ'ল 32,051 টকা। ঠিক আছে, 32,051 টকা। বেচিছোঁ কিমানত? 24,000 টকা পালোঁ আমি, 24,000। তেনেহ'লে লছ আমাৰ কিমান হ'ল? ৰিটাৰ্ণ ডাউন ভেলুতকৈ কমত বেচিছোঁ, এইকাৰণে লছ হ'ল আমাৰ 8,051 টকা। 8,051 টকা হ'ল আমাৰ লছ। এতিয়া জাৰ্নাল এণ্ট্ৰি মাৰিম। জাৰ্নাল এণ্ট্ৰি কিনাৰ এণ্ট্ৰি এটা মাৰিলোঁ। ডেপ্ৰিচিয়েশ্যন প্ৰথম বছৰৰ যিমান দিন ইউজ কৰিছোঁ, প্ৰথম মেচিনৰ 1,500 টকা 1,500 টকা। তাৰপিছত ছেকেণ্ড ইয়াৰত কিনিলোঁ আৰু এটা মেচিন, এইটো কিনাৰ এণ্ট্ৰি মাৰিলোঁ। তো ডেপ্ৰিচিয়েশ্যন একাউণ্টটো পূৰা বছৰৰ হ'ল। এইটোৰ হ'ব প্ৰথম মেচিনৰ হ'ব 2,850 টকা আৰু ছেকেণ্ড মেচিনৰ হ'ব 1,000 টকা। 3,850 টকা হৈ গ'ল ডেপ্ৰিচিয়েশ্যন এইটো বছৰৰ 18ত। তাৰপিছত এইটো প্ৰফিট এণ্ড লছত ট্ৰেন্সফাৰ কৰি দিলোঁ, হৈ গ'ল। আচ্ছা, 19ত আহি এইটো হৈ গ'ল তোমাৰ ডেপ্ৰিচিয়েশ্যন দুটা মেচিনৰ। 19ত দুটা মেচিনেই আমি ইউজ কৰিছোঁ 9 মাহৰ কাৰণে। আৰু দুটা মেচিনৰ ভাংগা বছৰৰ ডেপ্ৰিচিয়েশ্যন দুটা মিলাই কিনি কিমান হ'ল? 2,599 হৈ গ'ল। আচ্ছা, এতিয়া বেচিলোঁ আমি কিমান টকাত? এইটো আমাৰ দুটা মেচিন এড কৰি কিনি ওপৰত ৱাৰ্কিঙত দেখিছোঁ দুটা মেচিনৰ ৰিটাৰ্ণ ডাউন ভেলু মেথড দুটা ৰিটাৰ্ণ ডাউন ভেলু হ'ল ডেপ্ৰিচিয়েশ্যন বাদ দিয়াৰ পিছত যিটো এমাউণ্ট হয় এইটোৰ নাম হ'ল ৰিটাৰ্ণ ডাউন ভেলু। মানে নাৰিকলৰ ছিল্কা বাদ দি কিনি চুবড়াখিনি বাদ দি কিনি কিমান হ'ল? 32,051। বেচিছোঁ 24,000, 8,051 টকা লছ হৈ গ'ল। হৈছে, ঠিক আছে। তাৰপিছত আমি প্ৰফিট এণ্ড লছত ট্ৰেন্সফাৰ কৰিলোঁ। লছটোকো প্ৰফিট এণ্ড লছত ট্ৰেন্সফাৰ কৰিব লাগে আৰু ডেপ্ৰিচিয়েশ্যনটোকো প্ৰফিট এণ্ড লছত ট্ৰেন্সফাৰ কৰিব লাগে। মেচিনটো বেছি কিনি লাভ হ'ল, লছ হ'ল কিমান? 8,025 টকা। 8,051 আৰু ডেপ্ৰিচিয়েশ্যন গোটেই বছৰৰ দুটা মেচিনৰ হ'ল 2,599। কেনেকুৱা হ'ল? দুটা মেচিনৰ ডেপ্ৰিচিয়েশ্যন এড কৰি কিনে হৈ গ'ল আমাৰ জাৰ্নাল এণ্ট্ৰি। আচ্ছা, বুজি পালোঁ ছাৰ। এতিয়া লেজাৰত মই কি কৈছিলোঁ? যিখিনি কিনো মেচিন হ'ল আমাৰ এছেটছ। তো কিনিলে বাওঁফালে বহিব, বেচিলে ৰাইট ছাইডত বহিব। লাভ হ'লে লেফ্ট ছাইডত ডেবিটত বহিব, লছ হ'লে ৰাইট ছাইডত বহিব। এইখিনি আমি একেবাৰে মাথাত মূৰত সোমাই দিম। ডেপ্ৰিচিয়েশ্যনটো প্ৰত্যেক বছৰৰ ৰাইট ছাইডত বহিব, হৈ গ'ল।
এইখিনি হ'ল পিকচাৰ। মেচিনাৰী একাউণ্ট বনাওঁতে মোৰ মনত ৰাখিব লাগিব আমাৰ যে কিনিলোঁ বাওঁফালে হ'ব, বেচিলোঁ ৰাইট ছাইডত হ'ব, ডেপ্ৰিচিয়েশ্যন ৰাইট ছাইডত হ'ব। মানে মেচিনৰ ভেলু কমি আছে আৰু মেচিনৰ ভেলু বাঢ়ি আছে লেফ্ট ছাইডত। প্ৰফিট এণ্ড লছ, মেচিনটো বেছি লাভ হ'লে লেফ্ট ছাইডত লিখিবা, ডেবিট ছাইডত লিখিম। লছটো লিখিছোঁ এতিয়া ৰাইট ছাইডত, ক্ৰেডিট ছাইডত। তাৰমানে লছ হ'লে, লাভ হ'লে আমি বাওঁফালে লিখিলোঁ হয়। অলপ স্মাৰ্ট বুদ্ধি লগাবা, ঠিক আছে, হৈ যাব। তো মেচিনাৰী একাউণ্টটোৱে সদায় পৰীক্ষাত দি থাকে, এইটো মনত ৰাখিবা। আচ্ছা, প্ৰফিট যদি হয়, লাভ হ'ল এনেকা, ঠিক আছে, লাভ হ'ল কেনেকা আমি বুজি পালোঁ। If the two machines are sold 55 rupees, 55,000, এতিয়া মেচিনটো আমি বেচিছোঁ কিমান? 24,000 টকাত, ঠিক আছে। এতিয়া মেচিনটো বেচি দিলোঁ 55,000 টকাত। তেনেহ'লে যদি ইয়াতে বেংকত লিখিছোঁ কিমান? 24,000 টকা, ঠিক আছে। এইটো মেচিন যদি আমি বেচি দিওঁ 55,000 টকাত, তেনেহ'লে কেনেকুৱা হ'ব এণ্ট্ৰি? দেখা, মই এটা চামটো বুজাই আছোঁ, ঠিকে আছে, কিন্তু তাৰ লগত মই বহুত তোমালোকৰ কনচেপ্ট আৰু স্মাৰ্ট হোৱাৰ কাৰণে বহুত বুদ্ধি শিকাই আছোঁ লগতে। এতিয়া বস্তুটো 24,000ত না বেছি 55,000ত বেচি দিলে তেনেহ'লে কি হ'ব? মেচিনাৰীৰ ভেলু হ'ল, ৰিটাৰ্ণ ডাউন ভেলু হ'ল তোমাৰ 32,051 টকা, ঠিক আছে। তেনেহ'লে কি হ'ব? আমাৰ প্ৰফিট হ'ল কিমান? এইটো নালাগে, এইটো লিখিব নালিখিলেও চলিব। ৰিটাৰ্ণ ডাউন আমি ওপৰৰ চামতো ৱাৰ্কিং কৰিছোঁ, কনফিউজ হৈ যাব নহ'লে, বাদ দিয়া। তো আমাৰ ৰিটাৰ্ণ ডাউন ভেলু হ'ল 32,051 টকা, মানে 32,051 ৰুপিজ। তেনেহ'লে আমাৰ প্ৰফিট হ'ল, বেচিছোঁ, বেচাৰ দামটো বেছি আছে ৰিটাৰ্ণ ডাউন ভেলুতকৈ। তো এইটোক লিখি দিয়া ইয়াতে ৰিটাৰ্ণ ডাউন ভেলু, ৰিটাৰ্ণ ডাউন ভেলু মনত ৰাখিবা। ৰিটাৰ্ণ ডাউন ভেলু হ'ল 32,051। তাতকৈ কমত বেছি, ৰিটাৰ্ণ ডাউন ভেলুতকৈ বেছি দামত বেছি আছোঁ, আমাৰ প্ৰফিট হ'ল। আচ্ছা, আৰু প্ৰফিট অন চেল অফ মেচিনাৰী একাউণ্ট ডেবিটেড টু প্ৰফিট এণ্ড লছৰ ক্ৰেডিটত যাব। আমি যে প্ৰত্যেক বছৰৰ লাষ্টত যে আমি বনাওঁ প্ৰফিট এণ্ড লছ, ট্ৰেডিং প্ৰফিট এণ্ড লছ, এইটোৰ ক্ৰেডিট ছাইডত যাব। আমি লছটো বুজাই দিলোঁ আৰু লাভটো বুজাই দিলোঁ। লাভত বেচিলে কেনেকৈ এণ্ট্ৰি মাৰিব লাগে আৰু লছত মাৰিলে কেনেকৈ এণ্ট্ৰি মাৰিব লাগে, ঠিক আছে, এইটো বুজাই দিলোঁ। ডেপ্ৰিচিয়েশ্যন একাউণ্ট কেনেকৈ বনাব লাগে এইটোও বুজাই দিলোঁ। আৰু প্ৰফিটটো কোনখিনিত গৈ বহিব আৰু চেইলৰ ভেলু কোনখিনিত গৈ বহিব, এইখিনিও বুজাই দিলোঁ। এতিয়া মেচিনটো এতিয়া ধৰা প্ৰথম মেচিনটো বেচিলে, ঠিক আছে, গম পালোঁ। প্ৰথম মেচিনৰ ৰিটাৰ্ণ ডাউন ভেলুটো আমাৰ ওলাই গ'ল, ঠিক আছে। প্ৰথম মেচিনটো, অকল প্ৰথম মেচিনটো বেচিলোঁ, তো 2,074 ৰুপিজ হ'ল, লছ হ'ল। প্ৰথম মেচিনটো বেচিলোঁ। ছেকেণ্ড মেচিনটো আমি বেচাই নাই, এইটো হ'ল ইম্পৰ্টেণ্ট কুৱেশ্যন, কিন্তু এনেকুৱা টাইপৰ কুৱেশ্যন বেছি থাকে। তো ছেকেণ্ড মেচিনটো আমি বেচিলোঁ। ছেকেণ্ড মেচিনটো প্ৰথম বছৰো 1 বছৰৰ আৰু ছেকেণ্ড বছৰতো হ'ল 1 বছৰৰ, ডেপ্ৰিচিয়েশ্যন ল'লোঁ, হৈ গ'ল। এই চামটো হ'ল
মেইন কনসেপ্ট এই চামৰ মানে এই চাপ্টাৰৰ মনত ৰাখিবা। এই চামটোৱে পৰীক্ষাত আহিব, বেছিভাগ এইটোৱেই আহে, এনেকুৱা টাইপৰ কুৱেশ্যন আহে। তো ঠিক আছে, আমি গম পালোঁ প্ৰথম এটা মেচিন কিনিলোঁ, তাৰ ডেপ্ৰিচিয়েশ্যন হ'ল, হৈ গ'ল। 18ত এটা মেচিন কিনিলোঁ 10,000 টকা দি, এইটোও ঠিক হ'ল। ডেপ্ৰিচিয়েশ্যনটো মেচিনাৰী দুটা মেচিনৰ এড কৰি কিনি ডেপ্ৰিচিয়েশ্যন হৈ গ'ল 3,850, ঠিক আছে। এতিয়া এইটো প্ৰফিট এণ্ড লছত ট্ৰেন্সফাৰ কৰি দিলোঁ, ঠিক আছে, গম পালোঁ। আৰু 2 নম্বৰ বছৰত কি হ'ল, 3 নম্বৰ বছৰত মেচিনটো বেছি দিলোঁ 24,000-ত, ঠিক আছে ভাই। তেনেহ'লে ডেপ্ৰিচিয়েশ্যন হ'ল 2 বছৰৰ মিলাই কিনি হ'ল। প্ৰথম মেচিনৰ হ'ল, এই দেখা অক্টোবৰত মাৰিছে প্ৰথম মেচিনৰ এণ্ট্ৰি। প্ৰথম মেচিনৰ এণ্ট্ৰি এইটো এই 3টা এণ্ট্ৰি মাৰিলে, লক্ষ্য ৰাখিবা। প্ৰথম মেচিন বেচিলোঁ অক্টোবৰত, মাৰিলোঁ 3টা এণ্ট্ৰি। প্ৰথম মেচিনৰ ডেপ্ৰিচিয়েশ্যন, ঠিক আছে। আৰু প্ৰথম মেচিনত আমাৰ প্ৰফিট হ'ল, প্ৰথম এটা মেচিন বেচিলোঁ, এটা বেচি কিনি লাভ হ'ল 2,074 আমাৰ লাভ হ'ল। আর 2 নম্বৰ মেচিনটো থাকি গ'ল, এইটোৰ আহি ডিচেম্বৰত আহি এণ্ট্ৰি মাৰিলোঁ, এইটোৰ ডেপ্ৰিচিয়েশ্যন এইটো থাকি গ'লতো, আচ্ছা ঠিক আছে। আর গোটেই বছৰৰ ডেপ্ৰিচিয়েশ্যনটো আমাৰ প্ৰফিট এণ্ড লছত ট্ৰেন্সফাৰ কৰিব লাগে, মাৰি দিলোঁ এইটো ডিচেম্বৰত। তেনেহ'লে এই চামটোত আহি তোমালোকে কি কৰিবা, যি মেচিনটো বেচিছে এইটো বেচাৰ ভেলু, যি মেচিনটো বেচিলোঁ তাৰ ডেপ্ৰিচিয়েশ্যন, যিমান দিন ইউজ কৰিলোঁ, হৈ গ'ল। আর যি মেচিনটো থাকি গ'ল সেইটোৰ ডেপ্ৰিচিয়েশ্যন মাৰিলোঁ গোটেই বছৰৰ এণ্ডিঙত হ'ল। এতিয়া ডেপ্ৰিচিয়েশ্যন আমি ট্ৰেন্সফাৰ কৰিম, যিটো মেচিন বেচিলোঁ তাৰ ডেপ্ৰিচিয়েশ্যন, আৰু যিটো থাকি গ'ল এইটোৰ মেচিনৰ ডেপ্ৰিচিয়েশ্যনটো মাৰিলোঁ, হৈ গ'ল। ইয়াতে আহি দুটা মেচিন 2 টাইমত বেচিছে, এটা মেচিন থাকি গ'ল, এটা মেচিন বেচিলোঁ। আগৰ মেচিনত কি কৰিছিলোঁ, দুটা মেচিন একে ডেটত বিক্ৰী কৰি দিছে। দুটা মেচিনৰে যিমান দিন ইউজ কৰিছোঁ ডেপ্ৰিচিয়েশ্যন লৈ কিনি তাৰ ৰিটাৰ্ণ ডাউন ভেলু ওলালোঁ, চেল ভেলুৰ লগত কম্পেয়াৰ কৰিলোঁ, দেখিলোঁ ৰিটাৰ্ণ ডাউন ভেলুতকৈ চেল ভেলুটো কম আছে, সেইকাৰণে লছ হ'ল, তলত দি দিছোঁ। বাই চান্স তোমাক কৈ দিলে যে আমি 55,000, 24,000 নহয় 55,000 দুটা মেচিন বেচিছোঁ, তেনেহ'লে লাভ হৈ গ'ল, সেইটোৰ জাৰ্নাল এণ্ট্ৰিও দেখালোঁ। আর প্রফিটটো লস হলে রাইট সাইডত এসেট ক্রেডিট সাইডত বহায়, লস হলে ডেবিট সাইডত বহায়। প্রফিট হলে প্রফিট অন সেল যদি হয় তাহলে ডেবিট সাইডত বহায়। এতিয়া তোমাৰ মেচিনটো বেছি কিনি প্ৰথম এই কুৱেশ্যনত হ'ল, এটা মেচিন বেচিলোঁ, এটা থাকি গ'ল, যিটো থাকি গ'ল তাৰ ডিচেম্বৰত হ'ব ডেপ্ৰিচিয়েশ্যন, আর গোটেই বছৰৰ ডেপ্ৰিচিয়েশ্যনটো হ'ব প্ৰফিট এণ্ড লছত ট্ৰেন্সফাৰ হ'ব, প্ৰফিট এণ্ড লছত পঠাই দিম। তো দুটা মেচিনৰ কিমান হ'ল, প্ৰথম মেচিনটোৰ ডেপ্ৰিচিয়েশ্যন এইটো বছৰত হ'ল 1,924 টকা, আৰু যিটো থাকি গ'ল এইটোৰ হ'ল 900 টকা, হৈ গ'ল। মনত ৰাখিবা, এইখিনি পাৰ্ট কৰাটো ষ্টুডেণ্টৰ কাৰণে টান হয়, ভালকৈ চাবা। লাষ্টৰ বছৰত এটা মেচিন বেচিছে, কিন্তু যি মেচিনটো বেচিছে বছৰৰ মাজত সেইটোৰ এণ্ট্ৰি মাৰিলোঁ, যি মেচিন থাকি গ'ল এইটোৰ এণ্ট্ৰি মাৰিলোঁ ডেপ্ৰিচিয়েশ্যনৰ, আৰু গোটেই বছৰৰ ডেপ্ৰিচিয়েশ্যনটো প্ৰফিট এণ্ড লছত ট্ৰেন্সফাৰ হয়। এইখিনি আমি শিকি ল'লোঁ। তাৰপিছত আহা মেচিনাৰী একাউণ্ট। মই কি কৈছোঁ, কিনিলে বাওঁফালে লিখিছোঁ, কিনিলে বাওঁফালে, ঠিক আছে ভাই।
তাৰপিছত ডেপ্ৰিচিয়েশ্যনটো ৰাইট ছাইডত প্ৰত্যেক বছৰৰ ডেপ্ৰিচিয়েশ্যন, এটা মেচিন হ'লে এটা মেচিনৰ ডেপ্ৰিচিয়েশ্যন, দুটা মেচিন হ'লে দুটা মেচিনৰ ডেপ্ৰিচিয়েশ্যন আমি ৰাইট ছাইডত বহাই দিলোঁ। ঠিক আছে। তাৰপিছত 2 নম্বৰ বছৰত গৈ 2018 কিনিলোঁ আৰু এটা মেচিন হৈ গ'ল, বাওঁফালে লিখিলোঁ। আচ্ছা, এই 19ত আহি অলপ মূৰ লগাব লাগিব। মানে এটা মেচিন বেচিছে, ফাৰ্ষ্ট মেচিন। কিমান টকাত বেচিছে? 24,000 টকা। ঠিক আছে ভাই, মানি ল'লোঁ। যি মেচিনটো বিক্ৰী কৰিছে তাৰ ডেপ্ৰিচিয়েশ্যনটো তাৰ লগত বহি যাব। অক্টোবৰত হৈছে, অক্টোবৰত কি কি ঘটনা হৈছে এইটো বুজি পালোঁ। মেচিনটো বেছি কিনি আমাৰ লাভ হৈছে, তো বাওঁফালে বহাই দিলোঁ। ঠিক আছে। তাৰপিছত যি মেচিন থাকি গ'ল এইটো আহি গ'ল ইয়াৰ এণ্ডিঙত, ডিচেম্বৰত এণ্ডিং হয় ইয়াৰ এণ্ডিং, ইয়াত কুৱেশ্যনত কৈ দিছে। তো এইটো মেচিনৰ ডেপ্ৰিচিয়েশ্যনটো বহাই দিলোঁ। ঠিক আছে। তেনেহ'লে লেজাৰত আমি জাৰ্নালত কৰাৰ সময় জাৰ্নাল এণ্ট্ৰিটো কৰিছিলোঁ। ঠিক আছে। এতিয়া লেজাৰ কৰাৰ টাইমত ডেপ্ৰিচিয়েশ্যন বহাই দিলোঁ। তাৰপিছত বেলেঞ্চ চি ডি বুলি আহিব কিমান টকা? 8,100 টকা। কেনেকা? প্ৰথম মেচিনটো নাইকিয়া হৈ গ'ল আৰু 2 নম্বৰ মেচিনটো প্ৰথম বছৰ দিলোঁ 10,000 টকাৰ, 1,000 টকা ডেপ্ৰিচিয়েশ্যন। ছেকেণ্ড বছৰত 900 টকা কমি কমি যাব আৰু মেথডটো হ'ল ৰিটেন ডাউন ভেলু মেথড। তো থাকি গ'ল আল্টিমেটলি যি মেচিনটো আমি বেচা নাই এইটো ৰিটেন ডাউন ভেলু কিমান হ'ল? 8,100 টকা। বুজি পাইছা নে নাই? এইটো ৰিপিট মাৰি মাৰি বাৰ বাৰ চাইকেল মাৰি 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 মাৰি, বুজি পাইছা? চাইকেল মাৰি 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 গানটোতো আমি বাৰে বাৰে শুনি থাকোঁ, কিন্তু এইটো প্ৰেক্টিচ কৰি 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 মূৰত সোমাই দিবা। চাইকেল মাৰি 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 চাইকেল চলাই যাওঁ ন, ইয়াতে আমি প্ৰেক্টিচ কৰি 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 মূৰত সোমাই দিওঁ। এইটো মনত ৰাখি কৰিবা, বাৰ বাৰ প্ৰেক্টিচ কৰিবা, মূৰত সোমাই যাব। মই যি মেথডত শিকাইছোঁ বস্তুটো, ঠিক আছে? খালি অকল চাইকেল মাৰি মাৰি কৰিলে নহ'ব, চাইকেল মাৰি মাৰি বুদ্ধিটো আনি ইয়াত লগাব পঢ়াত। ঠিক আছে? ইয়াতে প্ৰেক্টিচ কৰি 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 প্ৰেক্টিচ কৰি যাম, তেনেহ'লে মোৰ মূৰত সোমাই যাব বস্তুটো। এইটো মনত ৰাখিবা। ঠিক আছে, থেংক ইউ ভেৰি মাছ।